দোস্ত মই এটা কথা ভাবিছোঁ মই যিহেতু এই পূজা সমিতিৰ ছেক্ৰেটাৰী আৰু তই প্ৰেচিডেণ্ট মানে সভাপতি আমি দুজনে ঠিকছে টকা মাৰিম আৰু টকা মাৰি দুজনে দুখন বাইক কিনিম বাইক আৰু বাইক কিনি ঐ তৰালি আৰু মেঘালিক বাইকত বহুৱাই ল'ম আৰু বাইকত বহুৱাই লৈ সিহঁতে আমাক এনেদৰে আমাক সাৱটি ধৰিব আৰু সাৱটি ধৰাৰ পিছত আমাৰ কি যে ধুনীয়া লাগিব আমি তাৰ পিছত বাইকৰ ভিতৰত উঠি গাম ইছ ৰাম 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 খালে 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 আজি এই বেলবৰণৰ দিনাই অ বন্ধু কি হ'ল তো কৌৱা দেখিলি তাৰ কাণ্ড ফলক আৰি দিয়ে সত্ত্বেও সেই অভদ্ৰই তাতে হেৰি 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 শুনকচোন আপোনালোকে কৈছে হেৰি হেৰি শুনকচোন শুনক কি হ'ল শুনক কি হ'ল তাৰ গৰম চা ঐ ফলকত কি লিখা আছে তই দেখিছনে নাই পেট মূৰ্খহঁত তাৰ মানে তই অসমীয়া বুজি নোপোৱা তাতে আৰু লিখা আছে নিভাজ অসমীয়া নিভাজ অসমীয়া মাৰাইছা নিভাজ অসমীয়া মাৰাইছা অসমীয়া ভাষা দালি খিচিৰি হওঁতে হওঁতে আমি এতিয়া সুধিব লাগিব আমাৰ স্বকীয় ভাষানো কি আছিল সেইবোৰ ফাটা লেকচাৰ মাৰিব নালাগে এতিয়া ক তই তাত পেচাব কিয় কৰিছ তই তাত পেচাব কিয় কৰিছ তাত গাজত তাত কি লিখা আছে কুকুৰৰ দৰে পেচাব নকৰিব মই কুকুৰ নেকি কুকুৰ দৰে পেচাব কৰা দেখা নাই মই পেচাব কৰিছো ফটোৰ লগত ধৰে অ বন্ধু তাৰ মানে আমাৰ তাত লিখাতেই ভুল লিখাতেই ভুল প্ৰতিমা মানে দেৰি আনিবলৈ যাওঁ আজি বেলবৰণ নহয় বল বল সোনকালে আৰু ঘূৰি আহিব লাগিব বল মই যাওঁ বল 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 ৰবা তোমালোকে মোক আনিব যাব নালাগে মই নিজে আহিছো কি ধুনীয়া ছোৱালী ঐ অভদ্ৰ বুলি মাৰিম তহঁতক মা মা আমি মৰিলো মা মা ৰবা আমাৰ মা মৰিলো মা আমি মৰিলো মা ৰবা মা কি হ'ল আৰু দুজনী কাষলৈ নাহিলে মোৰ কুকুৰ মাজলৈ আহা তেনেকে নকবা বেবী তোমাক মই সংসাৰ গঢ়িম তোমাক চিঙেৰা জিলেপি আনি দিম তুমি মোৰ কাষত বহি খাবা আৰু কি মজা লাগিব ভয় লাগিছে মা ব'লা মা ইয়াৰ পৰা যাওঁ এইখন অসমত নাৰী নিৰাপত্তা নোহোৱা হৈছে মা ব'লা মা যাওঁ কিন্তু তহঁততো অসমৰে ছোৱালী আমি অসমৰ নহয় খৰগৰ মই দুৰ্গা আৰু মই লক্ষ্মী আৰু মই সৰস্বতী মূৰত বিকৃতি ঘটিছে নেকি জীৱনত দেখা নাই তাই দুৰ্গা লক্ষ্মী সৰস্বতী এনে ৰূপ যদি দুৰ্গা লক্ষ্মী সৰস্বতীয়ে তেনেহ'লে তহঁতৰ বাকী হাতবোৰ কলৈ গ'ল ক'ত গ'ল তহঁতৰ সিংহ ফেঁচা হাতত এনেকে আহিছা যে আৰু এইবোৰ জিন্স পেণ্ট পিন্ধিছা যে আমাৰ পৰম্পৰাগত সাজপাৰ পিন্ধিলে দৌৰি পলোৱাত সুবিধা হয় আৰু হাতবোৰ বৰ্তমান আমাৰ বিশ্বকৰ্মা ছাৰে তহঁতৰ পৰা লৈ ফল্ডিং চিষ্টেম কৰি দিছে তহঁতৰ অস্ত্ৰবোৰৰ আগত আমাৰ অস্ত্ৰ কাম দিব জানো আই ঐ মোৰ হয় নেকি ঠগেশ্বৰী তেনেহ'লে তহঁতৰ সিংহ ফেঁচা এইবোৰ হেল্ল' দুৰ্গাৰো ভৰ দুৰ্গাৰো নোৱাৰো মা এই অসমৰ মানুহ কিছুমানে অস্ত্ৰ লৈ খেলি আছে কিন্তু কিয়
দেখিলি তহঁতৰ ইয়াত নাৰীৰ দৰে জীৱ জন্তুৰ নিৰাপত্তা নাইকিয়া হ'ল জীয়াই ঘৰৰ সৰ্গ কটা হাতীৰ দাঁত কটা হাইৰে তহঁতৰ পিছে গণেশ নহ'লে তহঁতৰ পূজাখন চলন কেনেকৈ হেল্ল' এইবাৰৰ লক্ষীৰো ফোন কিন্তু কিয় দাদা ইয়াত কি যে মজা পাৰ্কত গলাতে চাওক দীঘলী পুখুৰী পাৰত ইমান যে ৰমণীয়া প্ৰেম ভণ্টিহঁতে দাদাবিলাকৰ লগত গাতে গা লগাই আৰু যে কিমান মা তাইক দাদা হেনো আহিব নোৱাৰে কিন্তু কিয় ইয়াৰে মুক্ত প্ৰেমে দাদাক পাগল কৰি দিছে মা ইয়াত থাকিলে দাদাও শেষ হ'ব মা এতিয়া যাওঁ ব'লা তুমি ঠিকে কৈছা আই এতিয়া এই অসমখনত কি হয় একো ঠিক নাই ব'লা আমি ইয়াৰ পৰা যাওঁ ৰবা কিন্তু আমাৰ পূজা নহ'ব আগতে তহঁতে নাৰীক জীৱ জন্তুক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰ ৰাস্তাই ঘাটে চলি থকা মুক্ত প্ৰেম বন্ধ কৰি সভ্যাবলৈ কি এতিয়া আমি যাওঁ যাবা কিন্তু কিহত যাবা আজিৰ যাম হেৰি আমি আসলে একোটা মস্ত বুৰ্বকহে হাতত পাই বাটত হেৰুৱালো তাকো এজনী নহয় তিনিজনী কি ধুনীয়া ছোৱালী আছিল ভাল নাই দৌৰ নাই দেৱী উল্টাইছে দেৱী পিছে তই আৰু মনে মনে আছা যে পিছে সেইকেইজনী তোক আৰু আমি আচলতে নিজেই নিজৰ অস্তিত্ব নাইকিয়া কৰিছোঁ সেই তিনিওজনী দেৱী বা পাগলী যিয়ে নহওক কিয় কথাষাৰ কিন্তু ঠিকেই কৈছে আমাৰ অসমৰ মানুহক ধিক্কাৰ দিছে লাজ দিছে সেইকাৰণে আমি কাকো ভাল চকুৰে চাব নোৱাৰা হ'লো ৰাজপথত নিৰ্লজ্জভাৱে নাৰীক সেইবাবে সিহঁতৰ আজি নিৰাপত্তা নাইকিয়া হৈছে বুজিলি এতিয়া ঠিকেই কৈছা আমি জীৱশ্ৰেষ্ঠ মানৱ হৈ আমি এই অসমত কৰিছোঁ কি আজি জীয়াই ঘৰৰ সৰ্গ কাটিছোঁ হাতীৰ দাঁত কাটিছোঁ নৰখাদৰৰ দৰে জীৱ জন্তুৰ মাংসৰ ভক্ষণ কৰিছোঁ আমাৰ হাতত এতিয়াও সময় আছে আমি ঐক্যবদ্ধ হ'ব লাগে আমি সংকল্পবদ্ধ হ'ব লাগে আহক আজি আমি একেলগে ঐক্যবদ্ধ হৈ সমস্যাৰে কওঁ আমি নাৰীক নিৰাপত্তা দিম জীৱ জন্তুক সুৰক্ষা দি দেশৰ গৌৰৱ অটুট ৰাখিম আমি মুক্ত দেশ মুক্ত সমাজ কৰিম আৰু আমি সকলোৰে মাজত ভাতৃত্ববোধ গঢ়াই তুলিম